নিজৰ মাটি 24 বিঘা মাটি এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত দিছে অশোক কান্তি শৰ্মা ডাঙৰীয়া তেখেতৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ ত্যাগ এই ক্ষেত্ৰত মই কৰিছোঁ যে তেওঁৰ নিচিনা এজন মহান লোকে নিজৰ মমায়েক বমেশ মেমৰিয়েলৰ নামত যিখন স্কুল মাটি দিছে তাৰ ফলত তেখেতৰ বহুত আমাৰ ল'ৰা ছোৱালী আজি শিক্ষা লাভ কৰিছে এনেধৰণৰ মহান ব্যক্তিক আমি ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ প্ৰয়োজন মই তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ পৰা তেখেতক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই বেছিভাগ খবৰ ল'লোঁ যে আবুল হুছেইন অধ্যক্ষ ডাঙৰীয়াই কৈছে এই স্কুলখনত যদিও 700তকৈ বেছি ছাত্ৰ ছাত্ৰী আছে বেছিভাগ ছোৱালী ইয়াত পঢ়ে এখন সমাজ আগবাঢ়া নে পিছপৰা এই কথা চাবলৈ হ'লে আমি চাব লাগিব যে তাত নাৰী শিক্ষা কিমান আগবাঢ়ি গৈছে গতিকে মই আগৰ বিলাসীপাৰাত য'ত ছোৱালীবিলাকক আমাৰ পিতৃ মাতৃ স্কুললৈ আহিব দিয়া নাছিল আজি বিলাসীপাৰাত আজি আমাৰ ছোৱালীবিলাকে শিক্ষা লৈছে এই কথাটোৱে সূচাইছে যে আজি আমি চিন্তা শক্তি আমাৰ সলনি হৈছে আজি আমাৰ দুখীয়া অভিভাৱকসকলো নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিছে আজি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাম যে এই দুখীয়া বাক বাপেকৰ ল'ৰা ছোৱালীসকল ইয়ালৈ আহে আপোনালোকে বহু কষ্ট কৰি ইয়াত পঢ়ায় আৰু আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলক বহু চৰকাৰী অনুষ্ঠান আছে আপোনাৰ স্কুল আছে যিবিলাকতকৈ আপোনালোকৰ কষ্টক আমি কৃতজ্ঞতা জনোৱা উচিত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক আজি ইয়ালৈ যদি মাতি আনিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মই তোমালোকক কেৱল ক'ম যে তোমালোকে গুৰুজনক ভক্তি কৰিবা আৰু তোমালোকৰ অভিভাৱক মা দেউতা বা অভিভাৱকসকলক সদায় শ্ৰদ্ধা কৰিবা তোমালোকৰ মা দেউতাই বহু কষ্ট কৰি ইয়াত পঢ়াইছে কিছুমান হয়তো বহুত ধনী মানুহৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও তোমালোকক ভালকৈ পঢ়াইছে আৰু কোনোবা লোক আছে যে দোকান এখন দিছে ক'ৰবাই খেতি কৰিছে কিন্তু ভাবিছে যে মোৰ ল'ৰা ছোৱালী ভালকৈ পঢ়িছে ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব তোমালোকে ভালকৈ পঢ়া যদি আৰ্টছত পঢ়া তোমালোকে ভাল কম্পিটিটিভ এক্সামিনেশ্যনত অংশগ্ৰহণ কৰি জীৱনটো তোমালোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিবা যদি ছায়েন্স পঢ়া তোমালোকে বিভিন্ন ক্ষেত্ৰত ডক্টৰ ইঞ্জিনিয়াৰ আদি হৈও নিজক সংস্থাপিত কৰাৰ লগতে ওচৰ চুবুৰীয়াকো তোমালোকে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰিবা এই সময়খিনিত দুপৰীয়া সময় স্কুললৈ আহিছা ভোকো লাগি আছে মই তোমালোকক দীঘলীয়া নকৰোঁ মোক যিসকলে মাতি আনিছে মই সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তোমালোকৰ এই বিদ্যালয়ত MP ফাণ্ড যিটো MP ফাণ্ড MPজনৰ বুলি কয় মই MP ফাণ্ডটো তোমালোকৰ বুলি কওঁ কাৰণ MPজন তোমালোকে আমাক কৰি দিছা তোমালোকৰ অভিভাৱকসকলে আমাক MP কৰিছে গতিকে এইটো যিটো ডেভেলপমেণ্ট ফাণ্ড সেইটো তোমালোকৰে ফাণ্ড এই ফাণ্ডৰ পৰা এই স্কুললৈ 5 লাখ টকা অনুদান আমি যেটো দিছো সেই অনুদানটো খৰচ কৰাৰ পাছত যদি আৰু প্ৰয়োজন হয় মই আবুল হুছেইন ডাঙৰীয়াৰ লগত কথা পাতি অধ্যক্ষ ডাঙৰীয়াৰ লগত আৰু ইয়াত আমি কেনেকৈ নাৰী শিক্ষাটো আৰু বাকি আমাৰ ল'ৰা ছোৱালীও ভালকৈ পঢ়াৰ ক্ষেত্ৰত এটা পৰিৱেশ আৰু কৰিব পাৰে তাৰ কাৰণে মই আৰু সহায় কৰাৰ মই প্ৰতিশ্ৰুতি তোমালোকক প্ৰদান কৰিছোঁ জয় আই অসম জয় হিন্দ